ইমৰান শ্বাহ প্ৰকৃতাৰ্থতে সাহিত্যৰ যিখন জগত সেই জগতখনতে সৰ্বগুণাকাৰ সাহিত্যৰ সকলো ক্ষেত্ৰলৈকে তেখেতৰ অৱদান আছে সি গল্পই হওক উপন্যাসেই হওক কবিতাই হওক নাটকেই হওক বা নিবন্ধই হওক তেখেতে একেবাৰে আজিৰ পৰা 91 চনৰ পৰা ঠিক 50 দশকৰ আৰম্ভণিৰ পৰা আজি তাৰিখলৈকে নিৰলস আৰু নিৰবিচ্ছিন্নভাৱে তেখেতে সাহিত্য চৰ্চা কৰি আহিছে আৰু তেখেতৰ সাহিত্য কীৰ্তিবিলাক কেৱল মাত্ৰ শব্দ নহয় বা বাক্যাংশ নহয় মই কৈছোৱেই যে এই শব্দ আৰু বাক্যাংশৰ লগত সংপৃক্ত হৈ থাকে জ্ঞানবোধ আৰু চেতনা যি জ্ঞানবোধ আৰু চেতনাই নতুন প্ৰজন্মটোকে নহয় সৰ্বৰো স্তৰৰ সকলো ধৰণৰ পাঠকৰে মন মগজুত চটপটনি তুলিব পাৰে আৰু তেখেতকে এখন পৰিহিত সমাজ নিৰ্মাণ কৰিবৰ কাৰণে নিজক সমৃদ্ধিশালী কৰিবৰ কাৰণে তেখেতৰ সাহিত্য কীৰ্তিতে আচল মানে সমৃদ্ধিশালী হ'ব পৰাকৈ তেওঁলোকে শক্তি পায় গতিকে ছাৰৰ আজি জন্মদিনত আমি এটা কথাই ক'ম যে তেখেত সুস্বাস্থ্য হৈ থাকক তেখেত 93 বছৰ বয়সত ভৰি দিছে কিন্তু তথাপিতো তেখেত এতিয়াও এজন ৰণুৱা ঘোঁৰাৰ দৰে তেজাল ঘোঁৰাৰ দৰে এজন ডেকা মানুহৰ দৰে মই এটা কথা ভাবি ভাল লাগে যে আৰু কৈ ভাল পাওঁ যে ইমৰান শ্বাহ এটা চৰাই আৰু সদায় চৰাই হৈ থাকক এইকাৰণে চৰাই বুলি ক'ব বিচাৰিছোঁ যে চৰাই যেনেকৈ ধনী ঘৰৰ আট্টালিকাৰ ছাদত পৰিব পাৰে দুখীয়াৰ ঘৰৰ যেনেকৈ পজাৰ ছালত পৰিব পাৰে তেনেকৈ চৰাই যেনেকৈ মন্দিৰ মছজিদ গীৰ্জাত সকলোতে পৰিব পাৰে চৰাই যেনেকৈ গাঁও চহৰ সকলো স্থানতে ঘূৰিব পাৰে থাকিব পাৰে চৰাই যেনেকৈ দূৰ দিগন্তলৈ উৰিব পাৰে ইমৰান শ্বাহৰ সৃষ্টি আৰু চেতনাই সদায় দুৰন্ত এগৰাকী চৰাইৰ দৰে উৰি থাকক সতেজ হৈ থাকক আৰু এই জন্মদিনত আমি সকলোৱে অসমবাসীয়ে এটাই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিম বা ওপৰৱালাৰ ওচৰত প্ৰাৰ্থনা কৰিম তেওঁ যাতে দুৰন্ত গতিত সদায় উৰি থাকক তেজাল ঘোঁৰাৰ দৰে চকুৰি থাকক আৰু তেখেতৰ সুস্বাস্থ্য কামনা কৰিছোঁ আমি সকলোৱে তেখেতৰ সৃষ্টি অব্যাহত থাকক শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপোৰ্ট।